পোনপ্ৰথমে বহুত ধন্যবাদ জনাইছোঁ সেই চাবুৱাৰ ৰঙালী বিহু সন্মিলনখনত। তেওঁলোকে ইমান সোনকালে তৎকালীনভাৱে তেওঁলোকে বিচাৰ আৰম্ভ কৰি পেলাই তেওঁলোকে কি কৰিলে মানে এওঁক বয়কট কৰিলে। আৰু কাক কৰিলে? এই ফাল্টুজনীক। তেওঁ নিজকে ভাবিছে মই বৰ ধোৱা তুলসীৰ পাত। আৰু যেতিয়াই এই কেছটো হৈ গ'ল, আপোনালোকক মই ভিডিঅ'টো লগাই নিদিওঁ, কাৰণ আপোনালোকে নিজে দেখিছে সেই যুৱকজনক কেনেকৈ গতিয়াই পেলাইছিলে, হয়নে নহয়? প্ৰথমতে তেওঁ সাৱটি ধৰিলে, তাৰপিছত তেওঁ কি কৰিলে গতিয়াই দিছে। আৰু দুজনে কি কৰিছে মতাগিৰি দেখাই পেলাই মানে সেই ল'ৰাজনক মাৰপিট কৰিলে। আৰু সেই ল'ৰাজনৰ মুখখন আপোনালোকে দেখি পেলাই নিজে গম পাব লাগে, নহয় জানো? উতনুৱা ল'ৰা কেনেকুৱা আৰু এজন ভদ্ৰ ল'ৰা কেনেকুৱা আপোনালোকে নিজে গম পাব লাগে। যদি সেই ল'ৰাটো ইমান অভদ্ৰামী কৰিছিলে, তেন্তে হ'লে সেই ল'ৰাটোক সাৱটি ধৰি পেলাই চেল্ফি উঠিবলৈ কিয় সুবিধা দিছিলে? চেল্ফিখন উঠাৰ পিছতহে আকৌ সেই ল'ৰাজনক কি কৰিছে গটা মাৰি দিছে। আৰু তেওঁ দেখালে, চা মই একদম ধোৱা তুলসীৰ পাত। তেওঁ কিমান ধোৱা তুলসীৰ পাত সেইখিনি কি হৈছে, যেতিয়াই তেওঁ সেই নিউজটো ওলাইছে তেতিয়াই দেখাই দিছে। দেখিছে নহয়? ভিগু কাশ্যপৰ লগত সেই কেছটো হোৱা আপোনালোকৰ কিন্তু মনত আছেই চাগে। আৰু তাৰ কোন আছিলে অভিবক্তা আছিলে কোন জানেনে? বিজন মহাজন। গম পাইছিলে? সেই ভিগু কাশ্যপে তেতিয়া বিজন মহাজনৰ শৰণাপন্ন হ'বলগীয়া হৈছিলে। আৰু সেইবিলাক কথা কি মিছা আছিল নেকি? সেইবিলাক কেতিয়াও মিছা নাছিলে, সঁচা কথাই আছিলে। গতিকে তেওঁ নিজকে নিজে ভাবিলে কি মই একদম ধোৱা তুলসীৰ পাত। আৰু এনেকুৱা গোকাত মিছা কথা ক'ব পাৰে। আজি মহিলা হৈ মহিলাৰ কথা তেনেকৈ ক'বলৈ পোৱাটো একে দুৰ্ভাগ্যজনক। কিন্তু সঁচাটোতো সঁচা ক'বই লাগিব। অকল যে মহিলাজনীৰ গাতে দুখ নাথাকে সেইটো কেতিয়াও নহয়। অকল যে যুৱকসকলেহে বেয়া সেইটো ক'লে একদম মহাপাপ হ'ব, হয় নে নহয়? আপোনালোকে নিজে কওকচোন, এখন বিহু ফাংচনত আজিকালি বিহুৰ সেই মিউজিকতকৈ বা লাইটৰ ফকাচিঙতকৈ বাৰু হেৰি বেছি মানে কম হয় নেকি? গানৰ যিবিলাক মানে লয়লাস সেইবিলাক কি বেছি হয় বুলি ভাবে নেকি? কেতিয়াও নহয়। সদায় কি হয় লাইটৰ ফকাচিং আৰু মিউজিকৰ চিঞৰ বাখৰত কি গান গাই একো ক'বই নোৱাৰে। আৰু পৰুৱা এটা গ'লেও কি হয় তাত জিলিকি থাকে, হয় নে নহয়? যিহে লাইটৰ পাৱাৰ। আৰু তেনেস্থলত যদি সেই বিশ্ব সুন্দৰীজনীক গৈ পেলাই কঁকালত খামুচি ধৰে, বাৰে বাৰে যদি টাচ কৰে, আপোনালোকে বাৰু নেদেখিলে হয়নে? তাত বহি থকা সেই মানুহখিনিয়ে দৰ্শকসকলে বাৰু নেদেখিলেহেঁতেন নে? নিশ্চয় দেখিলেহেঁতেন। কিন্তু তেওঁ নিজকে কি কৰিছে ধোৱা তুলসীৰ পাত। আৰু ল'ৰাটোক কি কৰিছে দুজনমান অভদ্ৰামী কৰা মানে যুৱকক হতুৱাই মাৰপিট কৰালে, হয়নে নহয়? আৰু তেওঁ একদম ইয়াৰ আগতেও আৰু এবাৰ তেওঁ হৈছিলে, আপোনালোকেও চাগে গম পায়, খুব চিঞৰি লাগিছিলে। মুখখন হ'ল ইমানকণ আৰু মেকআপ এসোপামান একদম সানি ল'ব, 2 কেজি 3 কেজিমান মেকআপ সানি ল'ব আৰু ভাবে যেন একদম মোতকৈ আৰু বিশ্ব সুন্দৰী কোনোৱে নাই। গতিকে তেওঁহে আছে নেকি? আৰু এটা চাওঁ, এইবাৰ বিহু এনেও শেষ, নহয় জানো? ৰঙালী বিহু এইবাৰ একে বিষাদেৰে ভৰি পৰা। আৰু তেনেস্থলত মই এইখিনি বিহু কমিটিবিলাককো মই মন কৰোঁ, কি কাৰণে উঠি অহা সৰু সৰু ল'ৰা ছোৱালীক মানে কি কৰিব লাগে, তেওঁলোকক আগবঢ়াই দিব লাগে, নহয় জানো? যে উঠি অহা ল'ৰা ছোৱালীখিনি আমাৰ ভৱিষ্যত আৰু তেওঁলোকক আগবঢ়াই দিব লাগে, তেওঁলোকে যাতে উঠিব পাৰে। কিন্তু এইসকল বিহু কমিটিকো দেখিছোঁ যোনে নাচ গান লয়লাস মাৰি পেলাই একদম ফেশ্বন জুৰিব পাৰে, গানৰ গা একোৱেই নাই, কিন্তু তেওঁলোককহে মাতে লাখ লাখ টকা দি পেলাই, হয় নে নহয়? কিন্তু সৰু সৰু ল'ৰা ছোৱালীয়ে যেনেধৰণে গাই দিব সেই ডাঙৰেও পাত্তা নাপায়। আমি এতিয়া উঠাব লাগিব কাক? সৰু ল'ৰা ছোৱালীখিনিক। আৰু তেওঁলোকে কি কৰে, এই বুঢ়া কিছুমানক মাতি নি ক'ত গান আছে ক'ত নাচ, মুঠতে তেওঁলোকৰ নাচে গান যি হৈ থাক, নাচ। একদম কাপোৰ এযোৰ পিন্ধি ল'ব, ফেশ্বন জুৰি পেলাই আধা উলিয়াই আধা সোমোৱাই। তেওঁলোকে আচলতে সেইবিলাক দেখিবলৈ ভাল পায়, সেইকাৰণে সৰু ল'ৰা ছোৱালীক নামাতে, মাতে কাক? এই বুঢ়াবিলাকক। আৰু তাৰপৰা কি হয়, হৈ যায় ঘটনা এটা, হয় নে নহয়? আৰু ঘটনাটো নোহোৱালৈকে কাৰো গা নলৰে, কিন্তু ঘটনাটো হোৱাৰ পিছতহে গা লৰে। আৰু এইজনীকনো মাতিব কিয় লাগে? কিন্তু ধন্যবাদ দিছোঁ, কিয় ৰঙালী বিহুৰ এই সন্মিলনখনক তেওঁলোকে তৎকালীনভাৱে কিন্তু আহি পেলাই তেওঁক কি কৰিছে মানে বাতিল কৰিছে মানে কি আৰু, এতিয়া বিহুখন হৈ যোৱাৰ পিছত মাৰ খোৱাৰ পিছত কি হ'ব, নহয় জানো? আৰু এটা সৰু মানে হেৰি এটা দেখিলোঁ মই, নিউজ এটা দেখিলোঁ, কোন পাহৰি গৈছোঁ,
মানে মই ইমানকৈ চোৱা নাই তেওঁলোকে আহি পেলাই কিন্তু মাফ খোজাখুজি কৰিছে আৰু দুজনমানে কিন্তু একদম বহুত পইণ্টত কথাখিনি কৈছে সেইকাৰণে কিন্তু মোৰ বহুত ভাল লাগিছে সেই যুৱককেইজনক তেওঁলোকে কৈছে আমি মাৰপিট কৰিম তেনেহ'লে মাৰপিট কৰি কাইলৈকে আমি ক্ষমা খুজিম হৈ যাব কেছ মানে সমাপ্ত নহয় জানো কিন্তু সেই যুৱকজনক মিছা মিছিকৈ অপবাদ এটা দিলে মাৰ খোৱালে তাৰপিছত কি কৰিলে ক্ষমা খুজিলে কাম শেষ মানে আমাৰ অসমীয়াৰ ইমানতে মানে শেষ আৰু কথা মানে ইমানতে শেষ সেইকাৰণে কয় মানে খাৰ খোৱা অসমীয়া বুলি কয় যে সেইকাৰণে কয় আৰু সেই জাকেই কি কৰে এই বিহাৰী বঙালীৰ কথা কৈ পেলাই মানে হুলস্থুল লগায় নহয় জানো গতিকে আপোনালোকেতো দেখিলেই আৰু কিমান কি ক'ব মুঠতে মই জানো কি এই বুঢ়া জাকক এই মতাই হওক বা মাইকীয়ে হওক এই বুঢ়া জাকক আঁতৰাব লাগে আৰু কি কাৰণেনো ইমান চখ লাগিছে সেইটো আৰু গম নাপাওঁ দেই আচলতে এনেই জুবিন কৈ মানুহবিলাকে এইবিলাক ভুৱা অনুৰাগী আৰু এইগৰাকীকতো মই একো নেদেখিলোঁ আপোনালোকেতো দেখিছে জুবিন ঢুকোৱাৰ পিছতো এইগৰাকীক একো মই নেদেখিলোঁ আপোনালোকে দেখিছে যদি নাজানো এজনী মুখখন লাওপাত কচুপাত এইবাৰেই নহয় এতিয়ালৈকে 2-3বাৰমান মই কাজিয়া লগা দেখিছোঁ আৰু এনেকৈ নিউজৰ ফ্ৰণ্টত আহে আৰু তাৰ পিছতো বাৰ এজনীকে মাতি থাকে গতিকে বন্ধু বান্ধৱীসকল ভিডিঅ'টো সৰু কৰিছোঁ আৰু সেই যুৱকজনক কৈছোঁ সকলো যুৱককে কৈছোঁ এইবিলাক কাৰোবাৰ লগত চেলফি উঠা কাৰোবাৰ লগত কিবা কৰা এইবিলাক আপোনালোকৰ গাতো দুখ আছে কি দৰকাৰ সেইবিলাক ফাল্টু মাইকীৰ লগত ফটো উঠিবলৈ কি দৰকাৰ পৰিছে কওকচোন নিজৰ সন্মানটো এতিয়া হানি হ'লনে নাই সেইকাৰণে কৈছোঁ পৰাপক্ষত এইবিলাকৰ পৰা আঁতৰত থাকিব মুঠতে কি হয় তেওঁ যি ধৰণে কথাখিনি ক'লে যে মোক সাৱটি ধৰিছে কিবা ধৰিছে এতিয়া আপোনালোকে কওকচোন যিমান লাইটৰ পাৱাৰ মই আকৌ কৈছোঁ যিমান লাইটৰ পাৱাৰ তাৰ মাজত তেওঁক সাৱটি ধৰিছে আৰু তেতিয়া কি বিহু কমিটিয়ে দেখা নাছিলে জানো বিহু কমিটিয়ে নেদেখিলে হয় বাৰু এজনে বাৰু নেদেখে ইমানবিলাক দৰ্শক হওক বা তাত বহি থকা এই কমিটিৰ বিষয়ববীয়াসকল হওক তেওঁলোকতো থাকিবই তেওঁলোকে কি নেদেখিলেহেঁতেন নেকি আৰু এই ফকতীয়া কথা কিছুমান মানে কোৱাৰ কাৰণে বহুত খং উঠিছে আৰু সেইকাৰণে মই নিউজটো লগোৱাই নাই কাৰণ এইবিলাক নিউজ সকলোৱে দেখি আছে আৰু মইনো কিয় লগাওঁ নহয় জানো গতিকে বন্ধু বান্ধৱীসকল বিহু সমাপ্ত কৰিব হ'ল এতিয়া ইমান চখ লাগি থকা নাই আৰু তেওঁলোকে আচলতে কি হৈছে জানে নে নাই এনেইহে মাজতে ভুৱা জুবিন অনুৰাগী শিল্পীসকলে এনেই জুবিনৰ নাম লৈ সেইখন এক্টিং কৰিলে ইয়াত আহি তাত আহি সেইখন এক্টিং কৰিলে কিন্তু তেওঁলোকে পেটে বহুত ভাল পাইছে আৰু সেইকাৰণে কি কৰিছে দিন ৰাত একেকাৰ কৰি পেলাই এইবিলাক বিহু ফাংচন পাতি আছে হেৰিবিলাকো কম নহয় কিন্তু বিহু কমিটিবিলাকো কম নহয় তেওঁলোকো কম ধোৱা তুলসী পাত নহয় আজিকালিতো জানেই লম্পটৰ মানে সংখ্যা কেনেকুৱা বাঢ়ি গৈছে সেইবিলাক মানুহেহে কিন্তু এনেকুৱা ধৰণৰ বিলাকক বেছি ছাপোৰ্ট কৰে গম পাইছেনে কিন্তু মই চাবুৱাৰ সেই ৰঙালী বিহু সন্মিলনৰ বিষয়ববীয়াসকলক বহুত ধন্যবাদ দিছোঁ আকৌ এবাৰ আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বাই